আজিৰ এইটো ভিডিঅ'ত আপোনালোকে স্লেট এক্সামৰ বাবে কিদৰে অনলাইন আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাম। প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ পেলাই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি লওক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট। ইয়াত আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 8 জানুৱাৰী। যেহেতু বেছি দিন নাই, আপোনালোকে যিমান পাৰে সোনকালে, যিসকলে কৰা নাই সোনকালে কৰি লওক। যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। এইখন আপোনালোকৰ নটিছখন, আপোনালোকৰ অনলাইন পে'মেণ্ট কৰিব পাৰিব আপোনালোকৰ 8 জানুৱাৰী লাষ্ট ডেট। বিশেষ আপোনালোকে চাবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। এতিয়া অনলাইন আবেদনটো কেনেকৈ কৰিব মই ডাইৰেক্ট সেইটো দেখুৱাইছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। লিংকটো অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ কৰা লিংকটো পাই যাব। ইয়াত দেখিছে লগ ইন অৰ ৰেজিষ্টাৰ। আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব। ফাৰ্ষ্ট নেম, মিডল নেম যদি আছে মিডল নেম, লাষ্ট নেম, ইমেইল আইডি, মোবাইল নাম্বাৰ, তাৰপাছত এটা আপোনালোকৰ পাছৱৰ্ডটো কনফাৰ্ম কৰিব। দুবাৰ আপোনালোকে ফিল আপ কৰিব। আপোনাৰ নামটোৰ পাছত @123 ঠিক তেনেদৰে আপোনালোকে পাছৱৰ্ডটো ছেট কৰিব পাৰে। তাৰপাছত যিটো কেপচাৰ আছে কেপচাৰটো দিব। তাৰপাছত আপোনালোকে ছাইন আপ কৰি দিব। ছাইন আপ কৰি দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নাম্বাৰ আৰু ইমেইল আইডি ফিল আপ কৰিছে আপোনালোকে ভেলিড ইমেইল আইডি আৰু মোবাইল নাম্বাৰ ফিল আপ কৰিব, যিহেতু তাত OTP চেণ্ড কৰা হ'ব। এতিয়া দেখিছে মই ছাইন আপ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ দুইটাতে আপোনালোকৰ OTP চেণ্ড কৰা হ'ব। ইয়াত দেখিছে অলপ সময় লোডিং হ'ব এইদৰে। ইয়াত দেখিছে এণ্টাৰ OTP ৰিচিভ ইন ইমেইল। তাৰপাছত ছেকেণ্ডটো দিয়া আছে এণ্টাৰ OTP ৰিচিভ ইন ফোন। দেখিছে আপোনাৰ মোবাইল নাম্বাৰ ইমেইল দুইটাতে OTP যাব। দুইটা OTP আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে OTP ফিল আপ কৰি মই ভেৰিফাই কৰি দিছোঁ। যদি OTPটো যোৱা নাই তেনেহ'লে ৰিচেণ্ড কৰিব পাৰে। তাৰপিছত দেখিছে ছাকচেছফুলি ৰেজিষ্টাৰ, মোৰ ৰেজিষ্টাৰ হৈ গৈছে। এতিয়া মই লগ ইন কৰিব লাগিব। লগ ইন কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম। যদি আপোনালোকৰ লগ ইন কৰা লিংকটো লগালগ খোল নাখায় তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকত গৈ পেলাই আপোনালোকে লগ ইন কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে যিটো ইমেইল আইডি দিছিলে ইমেইল আইডিটো আৰু পাছৱৰ্ডটো ফিল আপ কৰিব। তাৰপাছত যিটো কেপচাৰ আছে কেপচাৰটো আপোনালোকে ফিল আপ কৰি ল'ব। যদি কেপচাৰটো শ্ব' নকৰে বা ধৰিব যদি নোৱাৰে তেতিয়া ৰিফ্ৰেছ কৰি ল'ব পাৰে। তাৰপাছত লগ ইন কৰিব। লগ ইন কৰি দিয়াৰ লগে লগে দেখিছে এপ্লাই নাও বুলি এটা অপশ্যন পাব। আপোনালোকে দেখিছে ফৰ্ম ফিল আপ ষ্টেটাছটো আপোনালোকৰ এক্টিভ দেখুৱাব। লাষ্ট ডেট আৰু ষ্টাৰ্ট ডেট গোটেইখিনি দিয়া আছে। এপ্লাই নাও অপশ্যনটো যেতিয়াই আপোনালোকে ক্লিক কৰিব দেখিছে আপোনালোকৰ প্ৰথম প্ৰফাইলটো কমপ্লিট কৰিবলৈ আহিব। টু ভিজিট প্ৰফাইল ছেকশ্যনত গৈ পেলাই আপোনালোকে যিটো ক্লিক হেয়াৰ অপশ্যন আছে তাত ক্লিক কৰিব। মই কাৰ্চিনটো দেখুৱাই দিছোঁ স্ক্ৰীনত। তাৰপাছত বেছিক ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথম জেণ্ডাৰ ফিল আপ কৰিব, ডেট অফ বাৰ্থ এইখিনি আপোনালোকে ফিল আপ কৰিব। বাকী নাম, মোবাইল নাম্বাৰ এইখিনি অলৰেডি আপোনালোকৰ ফিল আপ হৈ থাকিব। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম ফিল আপ কৰিব, নেশ্যনেলিটি ফিল আপ কৰিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। যিহেতু ষ্টাৰ মাৰ্ক আছে আপোনালোকে দিবই লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো। আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকৰ বাধ্যতামূলক। তাৰপিছত অল্টাৰনেটিভ যিটো ফোন নাম্বাৰ আছে সেইটো আপোনালোকৰ নিদিলেও কোনো কথা নাই, যিহেতু তাত ষ্টাৰ মাৰ্ক নাই। যিসমূহত আপোনালোকৰ ৰেড ষ্টাৰ দিয়া আছে সেইসমূহ আপোনালোকে ফিল আপ কৰিবই লাগিব। দেখিছে এইখিনি আপোনালোকে এইদৰে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ কেটেগৰী ছেকশ্যনটোত আপোনালোকৰ দেখিছে যদি আপোনালোক ডিচেবল পাৰ্চন হয় তেনেহ'লে য়েছ কৰিব, যদি নহয় তেনেহ'লে ন' কৰিব। যদি য়েছ কৰে তেতিয়া আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিবলগীয়া হ'ব পাৰে। যদি নহয় আপোনালোকে চিম্পলি ন' ৰাখিব। কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব, অৰ্থাৎ আপোনাৰ যিটো কাষ্ট জেনেৰেল, ST, OBC, NCL দিয়া আছে গোটেইখিনি দেখিছে। জেনেৰেল আৰু EWS, যদি আপোনালোকৰ EWS আছে জেনেৰেল EWSটো চিলেক্ট কৰিব। যদি EWS নাই তেতিয়া আপোনালোকে কেৱল জেনেৰেলটো চিলেক্ট কৰিলে হ'ব। যদি EWS চিলেক্ট কৰে তেতিয়া আপোনালোকৰ EWSৰ ডাটাখিনি ফিল আপ কৰিব লাগিব। ভেলিড ডেট, আপোনালোকৰ ইছ্যু অথৰিটি সেইখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। যদি EWS নাই তেতিয়া আপোনালোকে জেনেৰেলটো চিলেক্ট কৰিলেই হ'ব। দেখিছে আপোনালোকে ঠিক এইদৰে আপোনালোকে কেটেগৰীটো চিলেক্ট কৰি ল'ব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ, আপোনালোকৰ এড্ৰেছ লাইন 1ত আপোনালোকে ভিলেজ নেমটো ফিল আপ কৰিব। ষ্টেট, ডিষ্ট্ৰিক্ট এইখিনি চিলেক্ট কৰি ল'ব। পোষ্ট অফিচ ফিল আপ কৰিব, পুলিচ ষ্টেচন ফিল আপ কৰিব, পিনক'ডটো ফিল আপ কৰি ল'ব। যদি এড্ৰেছ লাইন 2ত আপোনালোকে দিব খোজে আপোনালোকৰ ৰোড নেম সেইখিনি আপোনালোকে ফিল আপ কৰিব পাৰে, কিন্তু ষ্টাৰ মাৰ্ক নাই যিহেতু ফিল আপ নকৰিলেও হ'ব। এড্ৰেছ লাইন 1ত আপোনালোকে ভিলেজ নেমটো দিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড, ষ্টেট আৰু ডিষ্ট্ৰিক্ট এইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত দেখিছে তাৰপাছত ছেম এজ পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে টিক মাৰ্ক দিব পাৰে। যদি কৰস্পণ্ডেঞ্চ এড্ৰেছটো যদি ছেম হয় তেনেহ'লে আপোনালোকে এইটো টিক মাৰ্ক দি দিব। গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত ছেভ এণ্ড কণ্টিনিউ বুলি যিটো অপশ্যন দেখিবলৈ পাব তলত আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ দেখিছে ছাকচেছফুলি ছেভ হৈ গৈছে আপোনাৰ ডাটাখিনি। এতিয়া আপোনালোকৰ নেক্সট ডিটেইলছটো খোল খাব। ইয়াত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। PG ফাইনেল এক্সাম, অৰ্থাৎ যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট আপোনালোকৰ কমপ্লিট হৈছে পাছ অপশ্যনটো চিলেক্ট কৰিব। যদি পঢ়ি আছে বা কমপ্লিট হোৱা নাই তেতিয়া এপিডিং অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত যদি পাছ চিলেক্ট কৰে তেতিয়া আপোনালোকৰ স্পেচিয়েলাইজেশ্যন কিহত আছিলে, বৰ্ড নেম কি, ইউনিভাৰ্চিটি নেম কি আছিলে, ইনষ্টিটিউট নেম কি আছিলে, ছাবজেক্ট কি আছিলে, তাৰপিছত টোটেল মাৰ্ক, অপটেন মাৰ্ক এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব নিজৰ বেছিক ডিটেইলছখিনি। দেখিছে কোৱালিফিকেশ্যনটো মোৰ ফিল আপ কৰা হৈ গৈছে, আপোনালোকে চাই ল'ব নিজেই। যদি মাৰ্কটো ফিল আপ কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব। তাৰপিছত ডকুমেণ্টখিনি আপলোড কৰিব লাগিব, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, এড্ৰেছ প্ৰুফ, ID প্ৰুফ, কেটেগৰী চাৰ্টিফিকেট আৰু
PG সাৰ্টিফিকেট অবলিক মাৰ্কশ্বিট অৰ্থাৎ কোনোবা এখন আপলোড কৰিলে আপোনালোকৰ হৈ যাব ফটো আৰু সিগনেচাৰ আপোনালোকে JPG ফৰমেটত আপলোড কৰিব পাৰিব এড্ৰেছ আইডেন্টিটি প্ৰুফ কেটেগৰী আৰু PG মাৰ্কশ্বিট বা সাৰ্টিফিকেট যেটো আছে হেতু আপোনালোকে PDF কৰি আপলোড কৰিব লাগিব এদিছে মই প্ৰথমতে একশন অপচনত গৈ প্লে ডকুমেন্ট কিটা আপলোড কৰি লম এদৰে সাইজ দিয়া আছে আপোনালোকৰ 200 KB ভিতৰত হ'ব লাগিব PDF কিটা আপোনালোকে সাইজ মতে বনাই লব যদি PDF বনাওতে যদি অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব আমি আপোনালোকক এটা লিংক দিম সেই লিংকত গৈ প্লে আপোনালোকে অতি সহজতে PDF টো বনাই লব পাৰিব গুটেখিনি হৈ যোৱাৰ পাছত গো টু ডেস্কবৰ্ড অপচনটো আপোনালোকে ক্লিক কৰি দিব এতিয়া দিছে আপোনালোকৰ প্ৰফাইলটো কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব পুনৰ এপ্লাই নাও অপচনত ক্লিক কৰিব পুনৰ এপ্লাই নাও অপচনটো যেতিয়া ক্লিক কৰিব এতিয়া আপোনালোকৰ মেইন যিখন এক্সামৰ বাবে যিখন ফৰ্ম ফিল আপ কৰা হয় সেইখন আপোনালোকৰ খোল খাই যাব দেখিছে অনলাইন এপ্লিকেশন ফৰ্ম তললে স্ক্ৰল ডাউন কৰিব যেহেতু আগৰ ডাটাখিনি আপোনালোকৰ ফিল আপ হৈ আছে ইয়াৰ লাষ্টত আপোনালোকে স্লেট এক্সামিনেশ্যন দিছে প্ৰিফাৰেন্স আপোনালোকৰ এখিনি ফিল আপ কৰিব লাগিব কেৱল লাষ্টৰ ডাটাখিনি ফিল আপ কৰিলে হ'ব আপোনালোকে প্ৰথম ফিল আপ কৰিব লাগিব সেন্টাৰ আপুনি কোনখন ইউনিভাৰ্সিটি বা কলেজত সেন্টাৰটো দিব খুজিছে হেতু আপোনালোকে ফিল আপ কৰি ল'ব বহুত কিটা অপচন আছে দেখিছে গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি গুটেখিনি দিয়া আছে আপোনালোকে টেষ্ট সেন্টাৰ আপুনি যত দিব খোজে হেতু সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে সাবজেক্টটো ইয়াৰ পৰা এদৰে সিলেক্ট কৰি ল'ব গুটেখিনি আহি যাব আপোনালোকৰ কোনটো সাবজেক্টত আপুনি দিব খোজে সেই সাবজেক্টটো ইয়াৰ পৰা ফিল আপ কৰি ল'ব এদৰে এসে আপোনালোকে ভুল নকৰিব এদৰে অতি সহজতে আপোনালোকে ফিল আপ কৰি ল'ব মই প্ৰথমতে আপোনাৰ সেন্টাৰটো সিলেক্ট কৰিছো আসাম ইউনিভাৰ্সিটি দিছো তাৰ পিছত এপ্লাইং সাবজেক্ট ফৰ স্লেট আপোনালোকৰ দেইছে ইয়াত আপোনালোকৰ কোনটো সাবজেক্টত আপুনি দিব খোজে হেতু আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তাৰ পিছত সিলেক্ট কৰি হৈ যোৱাৰ পাছত সেভ এণ্ড কন্টিনিউ অপচনটোত আপোনালোকে ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউ অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ পেমেন্টৰ পেজটো খুল খাব দিছে গুটেখিনি আপোনালোকৰ ফিল আপ কৰি হৈছে সেভ এণ্ড কন্টিনিউ কৰাৰ আগত আপোনালোকে ভালকে এবাৰ ফৰ্মখন চাই ল'ব ওপৰৰ পৰা তললৈকে যদি কিবা ভুল হৈ আছে তেনেহলে এডিট কৰি ল'ব যদি সকলো ঠিকে আছে তেতিয়া আপোনালোকে সেভ এণ্ড কন্টিনিউ অপচনটোত ক্লিক কৰি দিব দিছে মই সেভ এণ্ড কন্টিনিউ অপচনটোত মই ক্লিক কৰি দিছো দিছে ইয়েস প্ৰসিড অপচনটোত ক্লিক কৰি দিব এইছে মোৰ ফৰ্মখন সাবমিট হৈ গৈছে ইয়াত আপোনালোকৰ ডকুমেন্টখিনি দেখুৱাব তাৰ পিছত দিছে কন্টিনিউ টু পেমেন্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্ট কৰা পেজটো লৈ যাব কন্টিনিউ টু পেমেন্ট অপচনটোত মই ক্লিক কৰিছো কেতিয়াবা সাইটটো অলপ স্লো থাকে আপোনালোকে ওয়েট কৰিব যদি ডকুমেন্টখিনি আপোনালোকে ভিউ কৰিম বুলি ভাবে ভিউ PDF অপচনটোত গৈ পেলাই আপোনালোকে ডকুমেন্টখিনি ভিউ কৰিব পাৰিব দেখিছে কন্টিনিউ কৰাৰ পাছত মোৰ পেমেন্টৰ পেজটো খোল খাই গৈছে ফিস এমাউন্টটো মোৰ 1050 দেখুৱাইছে ক্যাটাগৰী ওয়াইজ আপোনালোকৰ ফিসটো বেলেগ হ'ব ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব জেনেৰেল সকলৰ বাবে আপোনালোকৰ 1200 হ'ব যদি EWS আছে তেতিয়া আপোনালোকৰ 1050 रुपीस হ'ব এটা গুটেখিনি এদৰে আপোনালোকৰ শো কৰিব নেম মোবাইল নম্বৰ ইমেইল আইডি গুটেখিনি এদৰে শো কৰিব এতিয়া আপোনালোকে পে অনলাইন অপচনটো আপোনালোকে ক্লিক কৰি দিব পে অনলাইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্টৰ অপচন কিটা এদৰে মুকলি হৈ যাব দেখিছে যদি আপোনালোকে বেংক চালান দিব খোজে ডাউনলোড বেংক চালান অপচনত গৈ প্লাই চালানখন ডাউনলোড কৰি আপোনালোকে পেমেন্ট কৰিব পাৰে দিছে এতিয়া মই অনলাইন পেমেন্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এটা একনলেজমেন্ট নাম্বাৰ জেনেৰেট হ'ব এই নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব পাৰে তাৰ পাছত প্ৰসিড টু পেমেন্ট গেটৱে অপচনটো সিলেক্ট কৰিব এতিয়া ইয়াত আপোনালোকৰ কাৰ্ড দিয়া আছে দেখিছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI QR গুটেখিনি দিয়া আছে মই QR থ্ৰুদি পেমেন্ট কৰিম QR টো সিলেক্ট কৰিছো ভীম UPI সিলেক্ট কৰিছো মেক পেমেন্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে মোৰ সন্মুখত এটা QR জেনাৰেট হৈ যাব সেই QR টো স্ক্যান কৰিয়ে মই অতি সহজতে পেমেন্টটো কৰিব পাৰিম যদি আপোনালোকে Google Pay বা Phone Pay বা তেনেকুৱা ধৰণৰ এপ ইউজ কৰে তেতিয়া আপোনালোকে QR টো থ্ৰুদি আপোনালোকে অতি সহজতে পেমেন্টটো কৰিব পাৰিব দেখিছে QR টো মোৰ শো কৰিছে তে QR টো স্ক্যান কৰি মই পেমেন্টটো কৰি দিয়াৰ পাছতে আপোনালোকৰ লগ সময় লোডিং হ'ব এদৰে দেখিছে আপোনালোকে লোডিং হোৱাৰ পাছতে আপোনালোকৰ পেমেন্টৰ ৰিসিপ্টটো আপোনালোকৰ জেনাৰেট হৈ যাব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এসে অলপ সময় এদৰে লোডিং হ'ব আপোনালোকে পেজটো ৰিফ্ৰেশ নকৰিব অলপ সময় ওয়েট কৰি দিব তাৰ পিছত পেমেন্ট ষ্টেটাসটো দেখিছে আপোনালোকে সাকসেসফুলি ট্ৰানজাকচন আপোনালোকে দেখিবলৈ পাইছে তাৰ পিছত প্ৰসিড টু ডেস্কবৰ্ড দেখিছে ডাউনলোড একনলেজমেন্ট আপোনালোকে ইয়াত ক্লিক কৰি দিব ডাউনলোড একনলেজমেন্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একনলেজমেন্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব দেখিছে ইয়াত আপোনালোকে ভিউ এপ্লিকেশনত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব নহলে আপোনালোকে গো টু ডাউনলোডত গৈ পেলাই আপোনালোকে এপ্লিকেশন ফৰ্ম পেমেন্ট ৰিসিপ্ট গুটিখিনি এদৰে অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে অনলাইনটো মোবাইলতো কৰিব পাৰিব যদি কিবা অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব ডাউনলোড এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো PDF আছে আপোনালোকৰ এপ্লিকেশন ফৰ্মৰ সেই এপ্লিকেশনৰ PDF টো এদৰে ডাউনলোড হৈ যাব আপোনালোকে দেখিছে এদৰে আপোনালোকে মোবাইল বা ল্যাপটপত আপোনালোকে সেভ কৰি ৰাখিব পাৰে ঠিক তেনেদৰে আপোনালোকে পেমেন্টৰ ৰিসিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব অতি সহজতে এইদৰে আপোনালোকে স্টেট এক্সামৰ বাবে অনলাইন আবেদন কৰিব পাৰিব যেহেতু 8 জানুৱাৰী অন্তিম দিন দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে অনলাইনটো কৰক যি সকলে কৰিম বুলি ভাবিছে আৰু যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব